এই মুহূৰ্তে জনাই আছো এটা ব্ৰেকিং নিউজ দবকাৰ মুৰাধাৰত মৃতদেহ উদ্ধাৰ ৰহমত নগৰৰ আকমল হুছেইন নামৰ এজন লোকৰ মৃতদেহ উদ্ধাৰ নিজা ঘৰৰ পৰা কিছু দূৰত হাছন আলীৰ বাৰীৰ পিছফালে এটা বাহত চিপ লৈ থকা অৱস্থাত পুৱাই উদ্ধাৰ হৈছে মৃতদেহ লোকজন পেছাত এগৰাকী কৃষক আছিল অৱশ্যে এয়া হত্যা নে আত্মহত্যা আৰক্ষীৰ তদন্ততহে ওলাব পৰিয়ালৰ লোকে এনে ঘটনাক সহজে ল'ব পৰা নাই এয়া হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়া বুলি অভিযোগ তুলিছে পৰিয়ালে ঘটনাস্থলীত স্থানীয় আৰক্ষী আৰু দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে মোৰ দাদা এজনে ফোন মাৰিছে এইজন মোৰ দাদা হয় পেহীৰ ল'ৰা তেখেতক কোনোবাই মাৰি আনি ইয়াতে ওলোমাই ৰাখিছে আহি পেলাই দেখিলোঁ যে তেখেতক কোনোবা জেগাত মাৰ্ডাৰ কৰি আনি তেখেতক ইয়াতে ওলোমাই ৰাখিছে তো আপোনালোকে নিশ্চয় দেখিছে চবেই দেখিছে নিশ্চয় আপোনালোকে ফুটেজো লৈছে তেখেতক যেনেকুৱা অৱস্থাত ইয়াতে ৰাখিছে এইটো চবেই গম পায় এইটো মাৰ্ডাৰ হৈছে বুলি কিন্তু আমিও গম পাওঁ কোন আছিল জড়িত কোন নাছিল চব আমি গম পাওঁ কিন্তু এই মুহূৰ্তত আমি কথাখিনি ক'ব পৰা নাই কোন কোন জড়িত আছে এইটো আইনী প্ৰক্ৰিয়াত ওলাই পৰিব যেহেতু আমাৰ মেজিষ্ট্ৰেট বাইদেউ আহিছে পুলিচৰ মানুহ আহিছে গতিকে চবেই ইনকুৱাৰী কৰিব আৰু আমাৰো ষ্টেটমেণ্টবিলাক ল'ব লাহে লাহে চব কথাখিনি ওলাই পৰিব আৰু আমাৰ এটা কথা নিশ্চিত যে এইটো মাৰ্ডাৰে হৈছে এইটো মানে কিবা পৰিকল্পিত হিচাপত মাৰ্ডাৰ হৈছে মাৰ্ডাৰ বেলেগ জেগাত হয়তো কৰি আনি ইয়াতে এই আপোনাৰ লগাই থৈছে বাঁহত ৰচি দি পেলাই কিন্তু মানুহজন যদি ইয়াতে মৰিলে হয় তেতিয়াহ'লে বডিটো হেৰিত থাকিলে হয় কমচে কম 6 ইঞ্চিমান ফাক থাকিলে হয় কিন্তু বডি লাগি আছে বেকাকে থাকি আছে মানুহজন বেকাকে ৰৈ আছে গতিকে এইটো নিজে মৰা মানুহ নহয় কোনোবাই কি নাম তোমাৰ আকমল হুছেইন এনে তো কি কৰে কাৰোবাৰ লগত এনে হাই কাজিয়া বা কিবা কাৰোবাৰ লগত এনেকুৱা হাই কাজিয়া নাই তেখেতৰ মানে খেতি চেতি এইবিলাক কৰে ফিচাৰী আছে আৰু মই মানে গম পোৱা মতে তেখেতৰ যোৱাবাৰ ফিচাৰীৰ মাছো তেখেতৰ লগত যিখিনি মানুহে অলপ হেৰি কৰে সেইখিনিয়ে মাছ মানে বিষ দি পেলাই মাৰি দিছে আৰু মোক তেখেতৰ মানে ঘৰৰ পৰিয়ালৰ মানুহে কোৱা হিচাপত মই গম পাইছোঁ যে কেইদিনমানৰ পৰা তেখেতসকলৰ পৰিয়ালৰ কিছুমান মানুহে বা বাহিৰা 2-এজন মানুহ আছে অলপ দম চম দি থাকে মাজে মাজে মানে পুৰা দম দি থাকে তেখেতে কৈছেও বোলে দাদাসকলক যে মই এখন মানে তেখেত অকলে আছে ইয়াতে বাকী বাইককে চব নিজৰ নিজৰ ঘৰত গুচি গ'ল আৰু বাপেকৰ পুৰণা ঘৰ হিচাপত এইখনত তেখেত আছে তেখেতে কৈছে মই এইখন ঘৰৰ পৰা গুচি যাম ইয়াতে মোৰ লগত দুশ্মন আছে মানুহ লাগি গ'ল গতিকে মোক বেলেগ এটা মানে বাৰী এখন বনাই মোক বেলেগ ফালে হেৰি কৰি দিলে ভাল আছিল তেখেতসকলে কৈছে যে আগন্মা আহক শুকান দিন এতিয়াতো মানে হেৰি হৈ আছে এতিয়া মানে পিছত বিবেচনা কৰিম এতিয়া তুমি অলপ কিবা হেৰি কৰি থাকা চেফত থাকা এনেকৈ আৰু হৈছে ঘটনাটো মৃতদেহটো য'ত উদ্ধাৰ হৈছে সেইখন মানুহজনৰ ঘৰৰ পৰা কিমান দূৰ বা ক'ত কেনেকুৱা মানুহজনৰ ঘৰৰ পৰা 500 মিটাৰমান দূৰ হ'ব আধা কিলোমিটাৰ বেলেগ এখন ঘৰত হৈছে বেলেগ এখন কোনোবা জেগাত ক'ত হৈছে নাজানো কোনোবা জেগাত কৰি আনি বেলেগ এখন ঘৰৰ মানে পিছফালে হেৰি কৰি লগাই থৈছে ফাঁচি লগাই থৈছে চেণ্ডেলযোৰো বহুত দূৰত পাইছে মানুহজনৰ চেণ্ডেল পাইছে আৰু এটা ঘৰৰ মানুহৰ মানে চোতালত পাইছে পিছফালেদি আপোনালোকে পোনপটীয়া সন্দেহ যে মানে ক'ৰবাত তেওঁ মাৰি আনি ইয়াত তেখেতক যে মাৰ্ডাৰ কৰা হৈছে এইটো চিয়ৰ 100% চিয়ৰ আপোনালোকে কথাখিনি পাব মানে আমি কথাখিনি ওলাম এতিয়া আমি কিবা কাৰণত হয়তো ওলাব পৰা নাই বস্তুখিনি আপোনালোকে পাই যাব কোন কোন জড়িত আছে চব পাই যাব আপোনালোকে কোন কোন এই হেৰিৰ লগত জড়িত আছে চব সাক্ষীও আছে চব আপোনালোকে একদম ফটফট পাই যাব তাত আৰু হেৰি হৈ নাথাকে ঠিক আছে ৰিপৰ্ট সুহানা লাইভ